আৰু গতিকে ভাল কথাটো এইটোৱে সেই ভেকেঞ্চিত এপ্লাই কৰা গ্ৰেড 4 কেণ্ডিডেটসকলৰ বাবে এটা নতুন নটিফিকেশ্যন আহিছে গতিকে আপোনালোকৰ বাবে নটিফিকেশ্যনটো ইতিমধ্যে আহিছে আৰু সেই নটিফিকেশ্যনটো এবাৰ আপোনালোকক মই দেখাব বিচাৰিছোঁ মোৰ পিছফালে আপোনালোকে দেখিছে APSCৰ এটা নটিফিকেশ্যন গ্ৰেড 4 কেণ্ডিডেটসকলৰ বাবে আৰু তেওঁলোকৰ যিটো পোষ্ট আছিলে সেই পোষ্টটো আপোনালোকে দেখিছে গ্ৰেড 4 পোষ্ট আছিলে এইটো পোষ্ট ক'ত হ'ব APSCৰ অফিচত এই পোষ্টিংটো হ'ব আৰু ইয়াতে তেওঁলোকৰ বাবে এটা স্ক্ৰিনিং টেষ্ট আছে সেই এক্সাম এটা হ'ব তো সেই এক্সামটোৰ বাবে এটা টাইমিং দিয়া আছে সেই টাইমিংটো হৈছে জানুৱাৰী 4 তাৰিখ জানুৱাৰী 4 তাৰিখৰ যিটো টাইমিং সেই টাইমিঙত তেওঁলোকৰ ৰাতিপুৱা 11টা বজাৰ পৰা 1টা বজালৈকে 2 ঘণ্টা এটা পৰীক্ষা হ'ব আৰু সেই 2 ঘণ্টা পৰীক্ষা তেওঁলোকৰ এটা সাবজেক্ট জেনাৰেল ষ্টাডিজ থাকিব সেই জেনাৰেল ষ্টাডিজৰ ওপৰত তেওঁলোকৰ এটা এক্সাম হ'ব সেই এক্সামটো তেওঁলোকে দিব লাগিব জানুৱাৰী 4 তাৰিখ 11টা বজাৰ পৰা 1টা বজালৈকে লগতে তেওঁলোকৰ যিখিনি সিলেক্টেড কেণ্ডিডেটৰ লিষ্ট আছে সেই লিষ্টখন তেওঁলোকক অহা 12 তাৰিখে আজি 10 তাৰিখ তো 12 তাৰিখে তেওঁলোক এখন লিষ্ট আপলোড কৰিব সেই লিষ্টখনত আপোনাৰ নিজৰ নম্বৰ সিলেক্ট কৰিব পাৰিব চাব পাৰিব যদি কোনোবা ৰিজেক্ট হৈছে তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিব এডমিট কাৰ্ড সেই এডমিট কাৰ্ডৰ এটা ডেট ইয়াত ঘোষণা কৰা আছে এডমিট কাৰ্ড দিব 23 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ডখিনি আপোনালোকে পাব আৰু সেই এডমিট কাৰ্ডখিনি লৈ পেলাই আপোনালোকে পৰীক্ষাত বহিব পাৰিব গতিকে